মাদক দ্ৰব্য গুটখাৰ বিৰুদ্ধে সজাগতাৰ অৰ্থে ব্লাইণ্ড ফল্ড গাৰ্ল গুলনস্মিতা GC আৰু যাদু সম্ৰাট BC শৰ্মাই টিয়কত চকু বান্ধি মটৰচাইকেল চলালে 16 কিলোমিটাৰ। যাদুকলা জীয়াই ৰাখিবলৈ চৰকাৰক আহ্বান। ব্লাইণ্ড ফল্ড গাৰ্ল সন্মানেৰে বিভূষিত গুলনস্মিতা GCয়ে শিক্ষকতাৰ লগতে নিজৰ প্ৰতিভাৰে সমাজখনক মাদক দ্ৰব্য গুটখা আদি পৰিহাৰ কৰি স্বাস্থ্য আৰু পৰিয়ালক সুৰক্ষিত কৰাৰ সজাগতা সৃষ্টিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় শ্ৰেণীৰ পৰা যাদু বিদ্যাৰ প্ৰতি আগ্ৰহী গুলনস্মিতা বৰ্তমান পুৰুহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত। শিক্ষকতাৰ লগতে সমাজৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা যাদু বিদ্যাটো তেওঁ সমানে মনোনিৱেশ কৰি আহিছে। দেওবাৰে বিয়লি যোৰহাটৰ চিন্তামণি গড়ত অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ উদ্যোগত গুলনস্মিতা আৰু তেওঁৰ গুৰু যাদু সম্ৰাট BC শৰ্মাই জগদুৱাৰ তিনিআলিৰ পৰা চিন্তামণি গড় পৰ্যন্ত 16 কিলোমিটাৰ পথ চকুত কলা কাপোৰ বান্ধি বুলেট চলাই সকলোকে আচৰিত কৰি তোলে। অৱশ্যে গুলনস্মিতা GCয়ে চকু বান্ধি বুলেট চলোৱা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ গুৱাহাটী কলকাতা আদিত সজাগতা সৃষ্টিৰ বাবে যাদু প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে। গুলনস্মিতাই কয় যে এয়া সাধনাৰ ফল, সঠিক অনুশীলন নহলে এনে প্ৰদৰ্শন সম্ভৱ নহয়। সেয়ে সঠিক অনুশীলন নহলে এনে প্ৰচেষ্টা কৰিব নালাগে। লগতে অসম বিখ্যাত এই যাদু বিদ্যা তথা কলা জীয়াই ৰাখিবলৈ নৱপ্ৰজন্ম ওলাই আহিব লাগে আৰু এই ক্ষেত্ৰত চৰকাৰখনেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি সকলোকে আহ্বান জনায় যুৱ যাদুকৰগৰাকীয়ে। মই আৰু মোৰ গুৰু BC শৰ্মা ছাৰ আমি দুইজনেই আজি জগদুৱাৰ তিনিআলিৰ পৰা 12 কিলোমিটাৰ পথ চিন্তামণি গড়লৈকে চকুত কাপোৰ বান্ধি বুলেট চালনা কৰিম। এইটো মোৰ প্ৰথম কাৰ্যসূচী নহয়, ইয়াৰ আগতেও মই বহুবাৰ চকুত কাপোৰ বান্ধি বাইক চালনা কৰিছোঁ। আৰু আজি আমাৰ মূল উদ্দেশ্যটো হৈছে যিহেতু মাদক দ্ৰব্য আজিকালি সেৱনটো বৃদ্ধি পাই গৈছে, গুটখা মাদক দ্ৰব্য এইসমূহৰ মানে যিহেতু বৃদ্ধি হৈছে এইসমূহ বন্ধ হ'ব লাগে আৰু লগতে স্বাস্থ্য আৰু পৰিয়াল সকলোৰে প্ৰতি ধাৰণা ৰাখি এইসমূহ বন্ধ কৰি সকলো সুস্বাস্থ্যৱান হ'ব লাগে। তাৰ বাবে আমি আজি এই অনুষ্ঠানটো কৰিছোঁ আৰু এই অনুষ্ঠানটো আজি আয়োজন কৰিছে অভিজ্ঞান সাংস্কৃতিক মঞ্চ চিন্তামণি গড়ৰ দ্বাৰা। তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিলে। যাদু অন্য একো নহয়, মাত্ৰ 10টা আঙুলি আৰু বিজ্ঞান আৰু এই যাদুকলাটোক আগুৱাই নিব লাগে আৰু চৰকাৰৰ পদক্ষেপ লাগিব, চৰকাৰৰ সহায়ো লাগিব আৰু লগতে এই শিল্পটো জীয়াই ৰাখিবলৈ নৱপ্ৰজন্ম উঠি আহিব লাগে। তেওঁলোকে এনেকুৱা ভাল ভাল যোনবোৰ কাৰ্যসূচী আছে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব লাগে আৰু এই কলা আগুৱাই নিব লাগে। প্ৰপাৰ ট্ৰেইনিং নোহোৱাকৈ কেতিয়াও কোনো কাম কৰিব নালাগে। মই ক্লাছ 2ৰ পৰাই মেজিকৰ লগত জড়িত আৰু যাদু বিদ্যা মই শিকি আহিছোঁ আৰু মই বহুত কেলকাতা গুৱাহাটী বিভিন্ন জেগাত মই যাদুৰ শ্ব'ত অংশগ্ৰহণ কৰিছোঁ আৰু শিকিছোঁ। সেইকাৰণে মই তেওঁলোকক এটাই অনুৰোধ জনাম, যদি কোনোবাই মোকে দেখি কৰিব বিচাৰে কৰক, কিন্তু ভালকৈ ট্ৰেইনিং নোলোৱাকৈ কোনো কামেই নকৰিব। ইয়াত সাধনাৰ প্ৰয়োজন, মেডিটেশ্যন, য়োগা সকলোবোৰ ইয়াত জড়িত হৈ থাকে আৰু প্ৰেক্টিচৰো প্ৰয়োজন। অসম আদিত্য টিয়ক।